নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনা লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ধনতেৰছ। হয়, 2025 বৰ্ষৰ ধনতেৰছ কেতিয়া? এই ধনতেৰছৰ পবিত্ৰ দিনটো কি কিনিব, কি নিকিনিব আৰু কেনেকৈ আপোনাৰ ঘৰত প্ৰতিজন মানুহে ধনতেৰছ পালন কৰিব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজি বিষয়বস্তু কি যে প্ৰতিজন মানুহৰ এটা অতি অপেক্ষাৰ ভিডিঅ' যে ধনতেৰছ, 2025 বৰ্ষৰ ধনতেৰছ। সকলোৱে জানে ধনতেৰছ গোটেই বছৰটোৰ ভিতৰত এটা অতি পবিত্ৰ দিন। আমাৰ ভাৰতীয় সমাজত হাজাৰ হাজাৰ বছৰ আগৰে পৰা হিন্দুসকলৰ মাজত প্ৰচলিত হৈ আহিছে এটা দিন। কি দিনটো? কি ধনতেৰছ। হয়, ধন টকা পইচাৰ লগত জড়িত বছৰটো এটা বিশেষ দিন। কথা হ'ল এই বিশেষ দিনটো ইমান গুৰুত্বপূৰ্ণ কিয়? শাস্ত্ৰ মতে এইটো এনেকুৱা এটা দিন, এই বিশেষ দিনটোত গ্ৰহ নক্ষত্ৰ দিন বাৰৰ এনেকুৱা মহা সংযোগ হৈছে যিদিনা আপুনি আপোনাৰ ঘৰত ধন সম্পত্তিৰ দিশত কিবা নহয় কিবা এটা ক্ৰয় কৰিব লাগে। এই কাৰণে ক্ৰয় কৰিব লাগে এই বিশেষ দিনটো। হয়, এই বিশেষ দিনটোত আপুনি যি ক্ৰয় কৰিব ভৱিষ্যত সময়ত সেই বস্তুখিনি আপোনাৰ জীৱনত 13,000 গুণ বৃদ্ধি পায়। হয়, অৰ্থাৎ অন্য দিনত কিনাতকৈ আমি এই বিশেষ দিনটো লাভালাভ উঠাবলৈ হলে এই বিশেষ দিনটো ক্ৰয় কৰিলে আপুনি আমি প্ৰত্যেকে আমাৰ প্ৰতিটো পৰিয়ালে ধন টকা পইচাৰ দিশত যথেষ্টখিনি লাভৱান হোৱা হয়। চাওক, বছৰটোতো বহু মানুহ আছে যি ধনতেৰছৰ পবিত্ৰ দিনটোত আপোনাৰ যদি বছৰটোত কিবা এটা বস্তু ক্ৰয় কৰিব লগা আছে, আমি এনেকুৱাও বহু মানুহ লগ পাইছো বাস্তৱিকত যি এই ধনতেৰছৰ পবিত্ৰ দিনটোত ক্ৰয় কৰিবলৈ অপেক্ষা কৰি থাকে। কাৰণ দিনটোৱে এনেকুৱা ধনতেৰছ। আৰু এটা কথা জানিব যে ধনতেৰছ এই গোটেই বস্তুটো ভাৰতীয় সভ্যতা সংস্কৃতি সনাতন ধৰ্মৰ শাস্ত্ৰ পাতৰ পৰা আহে। কাৰণ বহু মানুহে আমাক প্ৰশ্ন কৰে এইটো অসমীয়াসকলৰ উৎসৱ নহয়। তেনেকুৱা কোনো কথা নহয়। কাৰণ কিয়? আমি প্ৰতিজন অসমীয়াই ভাৰতীয় সভ্যতাৰ একোজন ভাৰতীয়, আৰু আমাৰ যিটো ভাৰতীয় সভ্যতা হিন্দু সংস্কৃতি এই সনাতন ধৰ্ম এই গোটেইখিনি কিন্তু ঘাই শিপাডাল হৈছে বেদ বেদান্ত তথা অন্যান্য শাস্ত্ৰসমূহ। আৰু এই ধনতেৰছ দিনটো এনেকুৱা এটা দিন যি শাস্ত্ৰ পাতৰ পৰা, তাৰমানে কি চাওক, বছৰটোত এটা দিন ধাৰ্য কৰা হৈছে যিদিনাখন আপুনি আপোনাৰ ধন টকা পইচাৰ বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি ব্যৱহাৰ কৰক। যাতে প্ৰতিজন মানুহে ধন টকা পইচাৰ দিশটোত টনকিয়াল হ'ব পাৰে, শক্তিশালী হ'ব পাৰে। এনেকুৱা কোনো কথা নহয় যে একমাত্ৰ ধনী মানুহেহে ধনতেৰছ পালন কৰে। য়েছ, প্ৰত্যেকে মনত ৰাখক এইটো কথা। যদি এইটো ভাবিছে তেন্তে এইটো এটা ভুল ধাৰণা। ধনতেৰছৰ অৰ্থ হৈছে যে ধন টকা পইচাৰ দিশটোৰ পৰা, অৰ্থনৈতিক দৈন্যতাৰ পৰা, দৰিদ্ৰতাৰ পৰা মুক্তি পোৱা। এটা পৰিয়াল অৰ্থনৈতিকভাৱে স্বাস্থ্যৱান হোৱা, শক্তিশালী হোৱা তথা দৰিদ্ৰতাৰ পৰা ধনী হোৱাৰ দিশলৈ এখোজ এখোজকৈ গতি কৰা। চাওক, প্ৰকৃততে কি হয়, আমাৰ ভাৰতীয় শাস্ত্ৰৰ মতে, ভাৰতীয় কেলেণ্ডাৰৰ মতে কাতি মাহৰ কৃষ্ণ পক্ষৰ 13 নম্বৰ দিনটো আমাৰ ধনতেৰছ হিচাপে পালন কৰা হয়। ধনতেৰছ মানে 13 নম্বৰ দিন। এইটো প্ৰকৃততে এটা 5দিনীয়া পৰ্ব হয়। এই 5দিনীয়া পৰ্বটো আৰম্ভ হয় ধনতেৰছৰ পৰা। তাৰ পাছত নৰক চতুৰ্দশী, তাৰ পাছত দেৱালী, আমাৰ 2টা দিন, তাৰ পাছত গোবৰ্ধন পূজা, তাৰ পাছত ভাই ফুটা দি শেষ হয় 5দিনীয়া পৰ্ব। এতিয়া আহক যে 2025 বৰ্ষটোত ধনতেৰছৰ পবিত্ৰ দিনটো কেতিয়া? 2025 বৰ্ষত, হয়, 2025 বৰ্ষত ধনতেৰছৰ পবিত্ৰ দিনটো পৰিছে অক্টোবৰ মাহৰ 18 তাৰিখে। য়েছ, 18 তাৰিখ অক্টোবৰ মাহৰ শনিবাৰৰ দিনা ধনতেৰছৰ ত্ৰয়োদশী আৰম্ভ হৈছে। কেইটা বজাত আৰম্ভ হৈছে? দুপৰীয়া 12:18, 12:18 PM ঠিক ষ্টাৰ্ট হৈছে। 19 তাৰিখে পৰৱৰ্তী দিনা দেওবাৰ, সেই দিনা দুপৰীয়া 1:51 PM এই দিনটো থাকিব। অৰ্থাৎ 18 তাৰিখে পাছবেলাৰ পৰা আমি ক'ব পাৰো 18 অক্টোবৰ পাছবেলাৰ পৰা 19 তাৰিখৰ দুপৰীয়ালৈকে ধনতেৰছৰ পবিত্ৰ দিন থাকিব। আপোনালোকে যাৰ যি ক্ৰয় কৰিব লগা আছে এই দিনটোত আপোনালোকে 18 তাৰিখৰ পাছবেলা ক্ৰয় কৰিব পাৰিব বা 19 তাৰিখেও আপোনালোকে ক্ৰয় কৰিব পাৰে। এতিয়া চাওক, ধনতেৰছৰ দিনা সকলোৱে জানে যে আপোনালোকৰ এই দিনাখন লক্ষী পূজা কৰা হয়, লক্ষী গণেশৰ। বহু মানুহে নিজৰ ঘৰতে হওক বা ব্যৱসায় প্ৰতিষ্ঠানতে হওক লক্ষী গণেশৰ পূজা কৰে। যদি আপোনাৰ ঘৰত পূজা কৰে তেনেহলে এই পূজাৰ শুভ সময়ছোৱা হৈছে 18 অক্টোবৰ।
শনিবাৰ দিনা সন্ধিয়া 7:16 পৰা 8:20 অৰ্থাৎ আপুনি সন্ধিয়া সময় এইটো বেষ্ট টাইমিং তাৰ আগতে হওক পাছতে হওক আপুনি পূজা কৰিব পাৰে চাওক এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকে ধনতেৰছৰ গোটেই সময়ছোৱাই হ'ব ধনতেৰছৰ মই সময় কলো দিন কলো এই সময়ছোৱাত আপোনালোকে প্ৰত্যেককে নিজৰ শক্তি সামৰ্থ্য অনুযায়ী কিবা নহয় কিবা এটা কিনিব পাৰে এতিয়া জানি লওক এই বিশেষ দিনটোত কি কিনিব লাগে কি কিনিব নালাগে প্ৰথম কি কিনিব নালাগে এই বিশেষ দিনটোত কোনো ধৰণৰ লোহাৰ সামগ্ৰী ক্ৰয় নকৰে প্ৰত্যেকজন মানুহে মনত ৰাখিব দ্বিতীয় চিসা বা ইলেক্ট্ৰনিক্সৰ কোনো বস্তু ক্ৰয় নকৰে কিয় ইয়াত ৰাহু বসবাস কৰে তৃতীয় এই দিনাখন প্লাষ্টিকৰ কোনো সামগ্ৰী কিনিব নালাগে 4 নম্বৰ ষ্টিলৰ সামগ্ৰী কিনিব নালাগে 5 নম্বৰ দা কটাৰী জাতীয় কোনো বয় বস্তু কিনিব নালাগে 6 কলা ৰঙৰ বয় বস্তু কিনিব নালাগে 7 নম্বৰ এই বিশেষ দিনটোত ঘিউ বা তেল মিঠাতেল কিনিব নালাগে সব এইদিনাখন চাকি দিয়া হয় এইদিনাখন যদি চাকি দিব লগা হয় সেহে আপোনালোকে মিঠাতেল চাকিত যদি মিঠাতেল বা ঘিউ ব্যৱহাৰ কৰে ইয়াৰ আগদিনা কিনি থব এই দিনটোত ক্ৰয় নকৰিব এতিয়া হওক যে ধনতেৰছত আপোনালোকে কি কিনিব পাৰে বা কিনিব লাগে প্ৰথম সব যিকোনো ধৰণৰ ইনভেষ্টমেন্ট বিনিয়োগ এই বিশেষ দিনটোত কৰিব পাৰে ই আপোনাৰ তথা আপোনাৰ পৰিয়ালটোৰ বাবে অত্যন্ত হ'ব দ্বিতীয় এই বিশেষ দিনটোত মাটি বাৰী যিকোনো ধৰণৰ সম্পত্তি যদি আপুনি ভাবিছে কিবা সম্পত্তি ক্ৰয় কৰিম বুলি কেদিনমান ৰৈ দিয়ক ধনতেৰছৰ পবিত্ৰ দিনত আপুনি ক্ৰয় কৰক শনিবাৰ আছে তালৈ নাচাব একেবাৰে বেয়া নহয় 3 নম্বৰ এই বিশেষ দিনটোত সোণ ৰূপ হীৰা মূল্যবান অলংকাৰ সামগ্ৰী অলংকাৰ আপোনালোকে ক্ৰয় কৰিব পাৰে অত্যন্ত ভাল 4 নম্বৰ বাচন বৰ্তন কিহৰ বাচন বৰ্তন কিনিব কাঁহ বা পিতল ইয়াস লোহা এলুমিনিয়াম ষ্টিলৰ নহয় প্ৰত্যেককে মনত ৰাখিব অৰ্চক ধনতেৰছত কিন্তু বাচন বিশেষকৈ পিতলৰ বাচন বৰ্তন কিনিলে অত্যন্ত শুভ প্ৰতিজন মানুহে জানি থক 5 নম্বৰ এই বিশেষ দিনটো ৰূপৰ লক্ষী গণেশৰ মূৰ্তি কিনিব পাৰে বা অন্যান্য নহলে এটা ৰূপৰ মুদ্ৰাও আপুনি ঘৰত কিনি আনিব পাৰে 6 নম্বৰ দক্ষিণাৱৰ্তী শংখ ইতিমধ্যে আমি আগতে আপোনাৰ ভিডিও প্ৰস্তুত কৰিছো দক্ষিণাৱৰ্তী শংখ অত্যন্ত শুভ আপুনি ধনতেৰছৰ পবিত্ৰ দিনত দক্ষিণাৱৰ্তী শংখ ক্ৰয় কৰিব পাৰে 7 নম্বৰ ঘুমটি চক্ৰ সব ঘুমটি চক্ৰ কৰি নিচিনা এটা বস্তু অসমীয়াত কি কয় মই নাজানো পূজা সামগ্ৰী পোৱা দোকানত আপোনালোকে গলে নিশ্চয় পাব এই বিশেষ দিনটোত আপোনালোকে প্ৰত্যেককে ঘুমটি চক্ৰ ঘৰলৈ ক্ৰয় কৰি আনিব পাৰে খালি এটা কথা চাব ইয়াৰ যাতে চুকান ভঙা নহয় এতিয়া আপোনালোক জনালো কি কিনিব লাগে কি কিনিব নালাগে এতিয়া হওক যে এই বিশেষ দিনটোত চব এই বিশেষ দিনটোত আপোনালোকে প্ৰত্যেককে নিজৰ শক্তি সামৰ্থ্য অনুযায়ী চেষ্টা কৰিব কিবা নহয় কিবা এটা ক্ৰয় কৰিবলৈ এই কাৰণে কৈছো দিনটো অত্যন্ত শুভ বছৰটো আটাইতকৈ শুভ দিন বুলি ভাবো তাৰ উপৰি যদি কেনেবাকৈ আপুনি ক্ৰয় কৰিব নোৱাৰে তেন্তে কি কৰিব মই 3টা বস্তু কথা কম যিকিটা বস্তু হয়তো প্ৰতিজন মানুহে ক্ৰয় কৰিব পাৰিব প্ৰথম এই বিশেষ দিনটোত ঝাৰু কিনিব লাগে হয় ফুল ঝাৰু দুটা ফুল ঝাৰু এটা নহয় দুটা কিনিব লাগে সব এই বিশেষ দিনটোত ঝাৰু ক্ৰয় কৰিলে ঘৰৰ পৰা মানে ঝাৰু একচুয়ালি লক্ষীৰ অন্যটা ৰূপ ঝাৰু ক্ৰয় কৰিলে এই কাৰণে শুভ যে ই ঘৰৰ পৰা ঝাৰুৱে যেনেকৈ আৱৰ্জনাখিনি পৰিষ্কাৰ কৰে ঠিক সেই ধৰণে ধনতেৰছৰ পবিত্ৰ সময়ছোৱাত যদি আপুনি ঘৰলৈ দুটা ঝাৰু ক্ৰয় কৰা হয় বিশ্বাস কৰা হয় যে আৱৰ্জনা ৰূপী দৰিদ্ৰতাক এই ঝাৰুৱে ঘৰৰ পৰা দূৰ কৰে দ্বিতীয় এই বিশেষ দিনটোত আপুনি 2 পেকেট নিমখ কিনিব পাৰে 3 নম্বৰ এই বিশেষ দিনটোত অলপমান গোটা ধনিয়া আপুনি বজাৰৰ পৰা কিনি আনক তিয়াই সেই দিনাখনে আপুনি আপোনাৰ ঘৰত ছটিয়াই দিব গোটেই ধনিয়া বস্তুটো ধনৰ লগত জড়িত সো এই দিনাখন ধনিয়া ক্ৰয় কৰি ঘৰত ধনৰ মানে ধনিয়া বেছিব কাৰণ এটা সময়ত গৈ সেই ধনিয়া বাঢ়িব আপুনি খাব পাৰিব আৰু বিশ্বাস কৰা হয় যে টকা পইচাৰ দিশটো উন্নতি হয় এইগিটা বস্তু ক্ৰয় কৰি সব এইখিনিতে মই এটা কথা সকলোকে কৈ থওঁ এটলিষ্ট আপোনালোকে সব মই যিগিটা পাৰিব নোৱাৰিব মোক দেখিনি কলো পৰা বস্তুৰ ভিতৰত কিবা নহয় কিবা এটা কিনক কাৰণ কেলে আমি কোনেও নিবিচাৰো যে দৰিদ্ৰতাত বসবাস কৰিবলৈ ধন টকা পইচা অভাৱনাতন ঘৰত স্থায়ীভাৱে থাকিবলৈ সকলোৱে ইয়াৰ পৰা মুক্তি বিচাৰো সো মুক্তি বিচাৰিলে শাস্ত্ৰত আমাক যিখিনি কথা কৈছে সেইখিনি যদি আমি পালন কৰো তেন্তে মা লক্ষ্মীৰ কৃপা আপোনাৰ মোৰ তথা আমাৰ প্ৰতি ঘৰ মানুহৰ পৰিয়ালৰ ওপৰত নিশ্চয় থাকিব এটলিষ্ট আপোনাৰ ঘৰত যদি কন্যা আছে তেনেহলে আপুনি ৰূপৰ এডাল নুপুৰ কিনিব পাৰে যদি ভাজ্যা আছে পত্নী আছে ৰূপৰ এডাল নুপুৰ কিনিব পাৰে নহলে এটলিষ্ট আপুনি এই বিশেষ দিনটোত পিতলৰ চাওক আমিতো অসমীয়া মানুহে সৰ্বসাধাৰণতে কাঁহৰ থালতে খাওঁ কিন্তু পিতলৰ আপুনি এটা গিলাস বা এখন চামুচ কিনিব পাৰে এই বিশেষ দিনটোত অতি ক্ষয় হ'ব আশা কৰো আজি এই ভিডিওটোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় অলপ জনাব পাৰিলো যিমান পাৰে শ্বেয়াৰ কৰা ভিডিওটো যিমানে শ্বেয়াৰ কৰিব সিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিওৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ